হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মনটো খুবেই বেয়া। আমাৰ গাঁৱৰে জেঠা এজনৰ যোৱাকালি মৃত্যু হ'ল। জল্দি ৰুমটো চাফা কৰি কামখিনি কৰি তাত আমি যাম মাৰ লগত। তাৰ কাৰণে মই জল্দি কামখিনি কৰিলোঁ। যোৱাকালি আপোনালোকে দেখিছিলেই চাগে বায়ে যে ফুল ৰুইছিলে। এয়া চাওকচোন, সিদিনাখন যে মই দৰ্জা আনিবলৈ গৈছিলোঁ ঘৰৰ কাৰণে। যিহেতু ৰুমটো নতুনকৈ বনাই আছোঁ, অলপ সময় লাগিব। এতিয়া আমি জেঠাক শেষবাৰৰ বাবে চাবলৈ যাম। চাবলৈতো একো মনে যোৱা নাছিল, হ'লেও জীয়াই থকা দিনকেইটাতো খাবই লাগিব। এতিয়া আহি পালোঁ গাঁৱৰে তিনিআলিটো। এয়া দেখিছেনে, আমাৰ ওচৰৰে দাদী হয়। তেখেতে মোক কৈ আছে হেনো তোমালোকৰ বিয়া নোখোৱাকৈয়ে চাগে আমি মৰি যাম। যিহেতু জেঠাৰ অকাল মৃত্যুৱে সকলোকে ভাঙি পেলাইছে। মৃত্যু কেতিয়া আহি যায় কোনেও গম নাপায়। সেইটো কাৰণে সকলোৰ লগতে ভালকৈ থাকিব লাগে। দাদীহঁতক দেখি এনেকুৱা লাগে চাগে আমি ইমান বছৰ জীয়াই নাথাকিম, কাৰণ মৃত্যু কেতিয়া আহে কোনো গম নাপায়। সকলোৰে মুখবোৰ সেমেকি আছে, যিহেতু জেঠাৰ মৰিব বুলি কোনেও ভবা নাছিলে। তেওঁ সুস্থ মানুহ আছিল, সুস্থ শৰীৰে তেওঁ ৰাতিপুৱা দমকলৰ পাৰতে পিছল খাই পৰিছিল। তেনেকাতে মানে তেওঁৰ প্ৰেছাৰ ষ্ট্ৰক হৈ গ'ল নেকি। এম্বুলেঞ্চত লৈ গৈছিলে, কিন্তু কৈছে তেওঁ হেনো সময় শেষ হৈ গ'ল। মন বেয়া কৰি ঘৰলৈ উভতি আহিছিলোঁ। ৰাস্তাতে দেখিলোঁ এই মেকুৰীটো। যিহেতু মোৰ মেকুৰীটো হেৰুৱা 17 দিন হ'ল, গমেই নাপাওঁ সি ক'ত আছে এতিয়া। ঘৰ আহি দেখোঁ এই কণমানি কেইজনী চুলি কাটিবলৈ আহিছিলে মোৰ ওচৰত। চাওকচোন কিমান মৰম লাগিছে তাইক। তাইৰ হাঁহিটো দেখি হেনো অলপ মনটো ভাল লাগি গ'ল। কি কৰিম আৰু, উপায়তো নাই। সিহঁতক চুলি কাট কৰি দিলোঁ। এতিয়া সিহঁতে ঘৰলৈ যাব ওলালে। মোক বাই বাই দিলে আৰু সিহঁতে ঘৰলৈ গ'ল। সিহঁতৰ চুলিবিলাক দেখিছেনে, কাট কৰিলোঁ যে। যিহেতু আজি মোৰ বহুতকেইটা মেহেন্দি অৰ্ডাৰ আছিলে, তাৰ কাৰণে নেহা আৰু মই মেহেন্দিবোৰ বনোৱাত লাগি গ'লোঁ। দুখ সুখৰ মাজেৰে জীৱনটো পাৰ কৰিব লাগিব, সেইটো কাৰণে কৰ্মটো কৰি যাবই লাগিব। মই তাৰপিছত কৰ্ণকেইটা বনাই ল'লোঁ। এয়া নেহাই বহুত ট্ৰাই কৰি আছিলে, শেষত বেচেৰীজনী এটা বনাই দিলে। তাৰপিছত তাই দেখিছেনে কি কৰি আছে, তাই মানে বহুত হাঁহি আছিলে। মই ক'লোঁ কিমান হাঁহা তই। তাৰপিছত দেখিছেনে মুখত টেপ লগাই লৈছে। তেনেকাতে আৰু দুজনী ভণ্টি আহিলে মেহেন্দি লগাবলৈ। তাইৰ হেনো দাদেকৰ বিয়া। আজি গোটেই দিনটো ঘৰত মানুহে মানুহ। তাৰপিছত লাগি গ'লোঁ বিকশিতাহঁতক মেহেন্দি লগোৱাত। দেখিছেনে আজি কিমান মানুহ, ইহঁতে ল'বলৈ আহিছিলে মেহেন্দি। এয়া মোৰ মেহেন্দি আঁকা হৈ গ'ল। তেনেকাতে মায়ে আনি পালে চাহ। তাই যিহেতু খাব নোৱাৰে, ময়েও আজি খুৱাই দিলোঁ। তেনেকাতে আহি পালে বা, আৰু এয়া দেখিছেনে আমাৰ জিমনি মৰম লগা। তাৰপিছত এয়া মায়ে বনাই দিলে মোৰ মেহেন্দি কোণকেইটা। যিহেতু মোৰ ভাগৰ লাগিছে, বায়ে এতিয়া লগাই দি আছে। আপোনালোকক মেহেন্দি কোণ লাগিলে জনাব। মোৰ কালাৰফুল হাতখন চাওকচোন। আজিলৈ ইমানেই।